নৰ্মদাৰ বুকুত হাহাকাৰ অৱসৰ বিনোদনৰ নাও ডুবি 9 জনৰ মৃত্যু। মৃত্যু কেতিয়া আহে কোনেও নাজানে। কেতিয়াবা আনন্দৰ মাজতো মৃত্যু অৱধাৰিত। এক কৰুণ ঘটনাই পুনৰ জোকাৰি গ'ল দেশ। ঘটনা মধ্যপ্ৰদেশৰ জবলপুৰস্থিত নৰ্মদা নদীৰ বাৰ্গী বান্ধ নৌকা বিহাৰৰ বাবে বিখ্যাত। সেই স্থানলৈ দৈনিক শ শ লোকে নৌকা বিহাৰ কৰিবলৈ যায় বা অৱসৰ বিনোদনৰ বাবে পৰ্যটকে বাছি লয় সেই স্থান। সেয়ে বৃহস্পতিবাৰেও নাছিল ব্যতিক্ৰম। দৈনন্দিন পৰ্যটকে ভিৰ কৰাৰ দৰে সেইদিনাও বহু পৰ্যটকে বাৰ্গী বান্ধ নৌকা বিহাৰ আৰম্ভ কৰে। তেতিয়া হয়তো কোনেও ভবা নাছিল যে এই আনন্দই যে কাল হ'ব, কিছু মুহূৰ্তৰ পিছত মৃত্যু মাতিব। আনন্দ উল্লাসৰ মাজতে ঘটিল অঘটন। এজাক প্ৰবল ধুমুহাই খুন্দা মাৰিলে নাওখনত। লগে লগে নাওখনত থকা 29 জন পৰ্যটকৰ মৰণ কাতৰ চিঞৰ, অসহায় লোকৰ জীৱন ৰক্ষাৰ বাবে চিৎকাৰ। কিন্তু এই সকলোবোৰৰ মাজত এটা প্ৰশ্ন এতিয়া সকলোকে জোকাৰি গৈছে। শৰীৰত লাইফ জেকেট থকাৰ পাছতো কিয় মৃত্যুক সাৱটিব লগা হ'ল এগৰাকী মাতৃ আৰু তেওঁৰ সন্তানে? প্ৰত্যক্ষদৰ্শী আৰু উদ্ধাৰকাৰীৰ মতে ইয়াৰ আঁৰত আছিল কেইবাটাও কাৰিকৰী আৰু আৱেগিক কাৰণ। নাওখন হঠাতে ওলোটা হৈ পৰাৰ ফলত বহু যাত্ৰী নাওখনৰ তলত আবদ্ধ হৈ পৰিছিল। লাইফ জেকেটে এজন ব্যক্তিক পানীৰ ওপৰত উপঙাই ৰাখিব পাৰে সঁচা, কিন্তু যদি ওপৰত নাওখনৰ চালি বা বডি থাকে তেন্তে উপঙি অহাৰ কোনো পথ নাথাকে। আতংকিত হৈ নাকে মুখে পানী সোমোৱাৰ ফলত তাৎক্ষণিক মৃত্যু 9 গৰাকীৰ। সন্তানক বচাবলৈ যাওঁতে নিজেই নিয়ন্ত্ৰণ হেৰুৱাইছিল মাতৃগৰাকীয়ে। এগৰাকী মাকৰ মমতা, পানীত ডুবি থকা সন্তানক বচাবলৈ যাওঁতে মাকৰ নিজৰ সুৰক্ষাৰ কবচটোৱে বহু সময়ত বাধাৰ সৃষ্টি কৰে। সন্তানে লাইফ জেকেট পিন্ধা নাছিল অথবা পানীৰ সোঁতত সুলকি গৈছিল। সন্তানক বুকুত সাৱটি ৰাখিবলৈ কৰা প্ৰাণপণ চেষ্টাই শেষত কাল হ'ল মা সন্তানৰ বাবে। এয়া সঁচাকৈ এক মৰ্মান্তিক ঘটনা। ব্যুৰ ৰিপৰ্ট, পিপলছ টিভি।